ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আলি আই লিগাং উদযাপন শিল্পগ্ৰামত গুৱাহাটী মিছিং কৌবাঙৰ সহযোগত আয়োজন কৰা হয় আলি আই লিগাঙৰ অনুষ্ঠানত আয়োজন কৰা হয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী মিছিং জনগোষ্ঠীৰ শিল্পীয়ে পৰিৱেশন কৰে একাংকিকা নাট আজি আমাৰ মিছিঙৰ জাতীয় উৎসৱ আলি আই লিগাং আমি ইয়াতে গুৱাহাটী শিল্পগ্ৰামত আমি অনুষ্ঠিত কৰিছোঁ আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে মিছিং বানেকেবাঙৰ উদ্যোগত মানে যিখিনি আমাৰ সিদ্ধান্ত হৈছে এইটো খুব ধুনীয়াকৈ নিয়াৰিকৈ পালন কৰিছে ৰাতিপুৱা ভাগত আমি জাপৰিগং মুৰঙত খুব ধুনীয়াকৈ লিগদৰ কাৰ্যসূচী মাংগলিক অনুষ্ঠানটো হৈছে খুব ধুনীয়াকৈ নিয়াৰিকৈ কৰা হ'ল আৰু গুৱাহাটীৰ যিমানখিনি আমাৰ জ্যেষ্ঠ আমাৰ পিতৃ মাতৃসকল আহিছিলে আৰু যুৱক যুৱতীসকল সকলোৰ সহযোগত এইবাৰ ভাল লাগিছে মোৰ নিজাকে ক'বই লাগিব কাৰণ আমাৰ আলি আই লিগাঙৰ যিখিনি আমাৰ আখ্যান আমাৰ বহুত নতুন প্ৰজন্ম আনকি আমিও পাহৰি গৈছিলোঁ কি কেনেকুৱা কিন্তু বহুত কৰ্মশালা হোৱাৰ পিছত আমাৰ আবাঙত যিখিনি কথা আছে বিশেষকৈ আমাৰ লিগদৰ যিখিনি অনুষ্ঠান আলি আই লিগাঙৰ উৎপত্তিৰ আখ্যান ক'ৰ পৰা কেনেকৈ কেতিয়া হ'ল আৰু কিয় আমি এইটো চেলিব্ৰেট কৰোঁ সেইখিনি খুব ধুনীয়াকৈ হৈছে কাৰ্যসূচী আদাৰৱাইজ আমাৰ ভাবি এইটো আলি আই লিগাং মানেই গাহৰি মাংস মদ খোৱা তেনেকুৱা ধৰণৰ এটা বেলেগ এটা অপসংস্কৃতিলৈ ক্ৰমান্বয়ে গৈ আছিলে কিন্তু এইবাৰ খুব ধুনীয়া হৈছে আৰু মসৃণ হ'ব আৰু ভাল হ'ব